ইন্দ্ৰদেৱ এজন প্ৰতাৰক। কোনে কিয় কৈছিল? ধৰ্মশাস্ত্ৰৰ কথাবোৰ শুনি বা জানি ভাল লাগে। ধৰ্মগ্ৰন্থবোৰ বিভিন্ন কাহিনীৰে ভৰি আছে। তাৰ ভিতৰত কিছুমান কাহিনী আমাক কিছুমান কথা শিকায় বা কাহিনীটো জানিলে মনটোত আনন্দ পাওঁ। ঠিক তেনে এটা কাহিনী দেৱৰাজ ইন্দ্ৰৰ লিখনিৰ যোগেদি ক'বলৈ বিচৰা হৈছে। দেৱৰাজ ইন্দ্ৰ যদিও দেৱতাসকলৰ ৰজা আছিল, কিন্তু বহুত ভয়াতুৰ আছিল। ইন্দ্ৰৰ নিজৰ সিংহাসন কোনোবাই কেতিয়াবা দখল কৰে বুলি ইন্দ্ৰই সদায় মনত সন্দেহ কৰিছিল, যাৰ কাৰণে কোনোবাই তপস্যা বা ধ্যানত বহিলে আৰু অসুৰসকল শক্তিশালী হলে ইন্দ্ৰদেৱে স্বৰ্গৰ অধিকাৰ হেৰুৱাৰ শংকাত ভুগিছিল। কাহিনীটো আছিল দেৱৰাজ ইন্দ্ৰই কৌশল কৰি ৰজা সাগৰাৰ ৬০,০০০ পুত্ৰক ঋষি কপিলৰ দ্বাৰাই ভস্মীভূত কৰিছিল। কেনেদৰে কি কৌশল প্ৰয়োগ কৰি ইন্দ্ৰই সাগৰা ৰজাৰ ৬০,০০০ পুত্ৰক কপিল মুনিৰ দ্বাৰাই ভস্মীভূত কৰিছিল, কাহিনীটো আছিল এনেধৰণৰ। ৰজা সাগৰা আছিল পৌৰাণিক কাহিনী মতে সূৰ্য বংশৰ ৰজা। তেওঁৰ ৬০,০০০ পুত্ৰ আছিল। পুত্ৰসকলে এবাৰ এটা অশ্বমেধ যজ্ঞ পাতি যজ্ঞৰ ঘোঁৰাটোক এৰি দি ঘোষণা কৰিলে, এই ঘোঁৰাটো কোনেও ধৰিব নোৱাৰিব, আৰু যদি কোনোবাই ঘোঁৰাটো ধৰিবলৈ সাহস কৰে তেওঁ ৰজা সাগৰাৰ ৬০,০০০ পুত্ৰৰ লগত যুদ্ধ কৰি যুদ্ধত জয়ী হ'ব লাগিব। অন্যথা ৰজা সাগৰাৰ ৬০,০০০ পুত্ৰ সকলোৰে ওপৰত শক্তিশালী হ'ব বুলি চিনাক্ত হ'ব। এনেদৰে ঘোষণা কৰি ৰজাৰ পুত্ৰসকলে ঘোঁৰাটো এৰি দিলে। ঘোঁৰাটো পৃথিৱীৰ ঠাইবোৰ ঘূৰি ফুৰিব ধৰিলে। কোনেও ঘোঁৰাটো ধৰিব সাহস কৰা নাছিল। কথাটো স্বৰ্গৰ ৰজা ইন্দ্ৰই জানিব পাৰি মহা চিন্তাত পৰিল। কাৰণ পৃথিৱী জয় কৰাৰ পাছত যে স্বৰ্গও ৰজাৰ পুত্ৰসকলৰ লক্ষ্য হৈ পৰিব, সেই কথা ধৰি লৈ ইন্দ্ৰদেৱে যজ্ঞৰ ঘোঁৰাটো কিদৰে বন্দী কৰিব পাৰি চিন্তা কৰিব ধৰিলে। ইন্দ্ৰই চিন্তা কৰি দেখিলে কপিল মুনি ১০০০ বছৰ ধৰি তপস্যা কৰি আছিল। ঘোঁৰাটোক অস্ত্ৰ হিচাপে লৈ কপিল মুনিৰ দ্বাৰা কিবা এটা কৰিব পাৰি নেকি, আৰু তাতে উপায় এটা বিচাৰি পাই ইন্দ্ৰই কৌশল কৰি যজ্ঞৰ ঘোঁৰাটো ধৰি কপিল মুনিৰ ভৰিত বান্ধি থলে। কপিল মুনিৰ ১০০০ বছৰৰ ধ্যান ইমানে মগ্ন আছিল যে ইন্দ্ৰই কপিল মুনিৰ ভৰিত ঘোঁৰাটো বান্ধি থোৱাৰ পাছতো মুনিয়ে কথাটো গমেই পোৱা নাছিল। ঘোঁৰাটো বান্ধি থৈ ইন্দ্ৰ গুচি গল। ৰজাৰ পুতেকসকলে পাছত আহি দেখিলে কপিল মুনিৰ ভৰিত যজ্ঞৰ ঘোঁৰাটো বান্ধি থোৱাৰ কাৰণে ঘোঁৰাটো বন্দী হৈ আছে। ৰজাৰ পুতেকসকলে কপিল মুনিৰ লগত যুদ্ধ ঘোষণা কৰি যুদ্ধ কৰিবলৈ প্ৰস্তুত হল যদিও মুনি ধ্যানত থকা কাৰণে একো জানিব পৰা নাছিল। মুনিৰ মাতবোল নেদেখি ৰজাৰ পুতেকসকলে মুনিক আক্ৰমণ কৰিব ধৰিলে। আক্ৰমণত মুনিৰ তপস্যা ভংগ হল। তপস্যা ভংগৰ অপৰাধত কপিল মুনি অভিশাপ দি সাগৰা ৰজাৰ ৬০,০০০ পুত্ৰক নিমিষতে ভস্মীভূত কৰি পেলালে।
কথাটো সাগৰা ৰজাই গম পাই কপিল মুনিৰ ওচৰলৈ আহি ক্ষমা খুজি পুত্ৰসকলক জীয়াই দিয়াৰ প্ৰাৰ্থনা কৰিলে। কপিল মুনিয়ে ধ্যান কৰি চাই জানিব পাৰিলে দেৱৰাজ ইন্দ্ৰৰ কৌশলত ৰজাৰ পুত্ৰসকল মুনিৰ অভিশাপত ভস্মীভূত হ'ব লগা হৈছে। তেতিয়া কপিল মুনিয়ে কৈছিল, দেৱতাসকলৰ ৰজা হলেও ইন্দ্ৰদেৱ এজন প্ৰতাৰক।